গুড মৰ্ণিং এভৰিৱান। আপোনালোক সকলোক পুনৰবাৰ ষ্টাডি উইথ পাৰভেজ নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি ধুনীয়াকৈ চলাই গৈ আছে, যিহেতু সময় একেবাৰে কম। আজিৰ ক্লাছত আমি আলোচনা কৰিম পুৰণি প্ৰশ্ন কাকতসমূহৰ ওপৰত। আজিৰ ক্লাছটো ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোনজন আহোম ৰজাৰ শাসনকালত মোমাই তামুলী বৰবৰুৱা উপাধি গ্ৰহণ কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহ। স্বৰ্গদেউ প্ৰতাপ সিংহৰ শাসনকালত মোমাই তামুলীয়ে বৰবৰুৱা উপাধি গ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 2, পদাৰ্থৰ মৌল বা যৌগ বা ক্ষুদ্ৰ কণিকা যিয়ে নহয় কিয় পদাৰ্থৰ ক্ষুদ্ৰ অণুৰ সমষ্টি বুলি কৈছিল? এই কথাষাৰ কোনে কৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জন ডেলাণ্ট। জন ডালাণ্টে এই কথাষাৰ কৈছিল যে পদাৰ্থৰ মৌল বা যৌগ বা ক্ষুদ্ৰ কণিকা যিয়ে নহয় কিয় পদাৰ্থৰ ক্ষুদ্ৰ অণুৰ সমষ্টি বুলি অভিহিত কৰিব পাৰি। কুৱেশ্যন নম্বৰ 3, অলিম্পিক 2020 ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব টকিঅ'। টকিঅ'ত 2020 চনৰ অলিম্পিক অনুষ্ঠিত হৈছিল। এই কুৱেশ্যনটো পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা লোৱা হৈছে। যদি এই বছৰ কুৱেশ্যনটো দিয়ে তেনেহ'লে কুৱেশ্যনটো হ'ব 2025 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ হ'ব পেৰিছ। পেৰিছত 2024 চনৰ অলিম্পিক অনুষ্ঠিত কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, আহিব পাৰে পৰীক্ষাত। 2024 চনৰ অলিম্পিক ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ হ'ব ফ্ৰান্সৰ পেৰিছত। কুৱেশ্যন নম্বৰ 4, তলৰ কোনখন বেংক কৃষিৰ সৈতে জড়িত হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নাবাৰ্ড। নাবাৰ্ড বেংকখন কৃষিৰ সৈতে জড়িত হয়। এক্সামত আহিব পাৰে কোন চনত নাবাৰ্ডৰ গঠন কৰা হৈছিল, কাৰণ এই কুৱেশ্যনটো অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিছে। উত্তৰ হ'ব 1982 চনত নাবাৰ্ডৰ গঠন কৰা হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মনত ৰাখিব চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 5, বুনিয়াদী শিক্ষাৰ ধাৰণাটো কোনে আগবঢ়াইছিল? অপশ্যন চাৰিটা যদি আমি চাওঁ, কোঠাৰী আয়োগ, ডক্টৰ B.R. আম্বেদকাৰ, মহাত্মা গান্ধী, এৰিষ্টটল। শুদ্ধ উত্তৰ হ'ব মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে বুনিয়াদী শিক্ষাৰ ধাৰণাটো আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ প্ৰথম ডাকঘৰ ক'ত স্থাপন কৰা হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কলিকতা। কলিকতাত ভাৰতৰ প্ৰথমটো ডাকঘৰ স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 7, CNGৰ সম্পূৰ্ণ নাম কি হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব কম্প্ৰেছড নেচাৰেল গেছ। কম্প্ৰেছড নেচাৰেল গেছ হ'ল CNGৰ সম্পূৰ্ণ নাম। নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 8, দাণ্ডী যাত্ৰা কিহৰ সৈতে জড়িত হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আইন অমান্য আন্দোলন। দাণ্ডী যাত্ৰাটো আইন অমান্য আন্দোলনৰ লগত জড়িত হয়, আৰু এই আন্দোলন 1930 চনৰ পৰা আৰম্ভণি হৈছিল। ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল, আৰু অসহযোগ আন্দোলন 1920 পৰা 22লৈকে চলিছিল। মনত ৰাখিব পইণ্টখিনি, ইম্পৰ্টেণ্ট হয়। চিপাহী বিদ্ৰোহ আমি সকলোৱে জানো 1857। এক্সামত আহিব পাৰে ঊৰ্ধ্বক্ৰমেৰে সজোৱা ইয়াৰখিনি আন্দোলনখিনি দিয়া থাকিব আৰু এই ইয়াৰখিনি দিয়া থাকিব। তো এইখিনি সজোৱাৰ দৰে কুৱেশ্যনো বহুবাৰ এক্সামত আহিছে বৰ্তমান সময়ত। তো ইয়াৰখিনি মনত ৰাখিব চেষ্টা কৰিব। কুৱেশ্যন নম্বৰ 9, এক্স-ৰেৰ আৱিষ্কাৰ কোনে কৰিছিল? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব উইলহেম ৰণ্টজেন। উইলহেম ৰণ্টজেনে এক্স-ৰেৰ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 10, কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব
3 ছেপ্টেম্বৰ 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 11 কোনটো গ্ৰহৰ উপগ্ৰহ নাই? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই। শুক্ৰ আৰু বুধ গ্ৰহ এই দুটা গ্ৰহৰ কোনো উপগ্ৰহ নাই। অপশ্যনত শুক্ৰ গ্ৰহ নাইবা বুধ গ্ৰহ দুটাৰ পৰা এটা দিয়া থাকিব। মনত ৰাখিবা শুক্ৰ গ্ৰহ আৰু বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। কুৱেশ্যন নম্বৰ 12 ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰিটিছ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত কৰা হৈছিল। 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আৰু মানসকলৰ মাজত স্বাক্ষৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 13 নেটফি অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফাইনেন্স কৰ্পোৰেশ্যন লিমিটেড কোন চনত গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 9 আগষ্ট 1995 চনত নেটফিৰ গঠন কৰা হৈছিল। 9 আগষ্ট 1995 চনত নেটফিৰ গঠন কৰা হৈছিল। বন্ধুসকল, আজিৰ ক্লাছত যিসমূহ কুৱেশ্যন আমি আনিছোঁ এই কুৱেশ্যন 2015 চনৰ পৰা 2024 চনৰ হৈ যোৱা পৰীক্ষাসমূহৰ পৰা লোৱা হৈছে। আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয় এই কুৱেশ্যনসমূহ। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল আপোনালোকৰ বন্ধু বান্ধৱীয়ে আগন্তুক দিনত এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে আৰু তেওঁলোকে যদি আমাৰ ক্লাছখিনি নাই চোৱা তেওঁলোকৰ মাজত আমাৰ এই ক্লাছখিনিক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 14 টাইফয়েড ৰোগ চিনাক্ত কৰিবলৈ তলৰ কোনটো পৰীক্ষাৰ ব্যৱহাৰ কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাইডেল পৰীক্ষা। বাইডেল পৰীক্ষাৰ ব্যৱহাৰ টাইফয়েড ৰোগ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 15 ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব মেগাস্থেনিছ। মেগাস্থেনিছে ইণ্ডিকা নামৰ গ্ৰন্থখনৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 16 প্ৰথম অসমীয়া বুৰঞ্জীমূলক গ্ৰন্থখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভানুমতী। ভানুমতী আছিল প্ৰথম অসমীয়া বুৰঞ্জীমূলক গ্ৰন্থ আৰু এই গ্ৰন্থখনৰ ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 17 G20 সন্মিলন 2024 ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ব্ৰাজিল। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ' চহৰত 2024 চনৰ G20 সন্মিলন অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 18 1GB কিমান MB হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1024। 1GBত 1024 MB হয়। কুৱেশ্যন নম্বৰ 19 কোনখন দেশ পাক প্ৰণালীৰ দ্বাৰা ভাৰতৰ পৰা পৃথক কৰা হৈছে? অপশ্যন 4টা যদি আমি চাওঁ অপশ্যন এ চীন, অপশ্যন বি পাকিস্তান, অপশ্যন চি শ্ৰীলংকা, অপশ্যন ডি ভূটান। শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্থাৎ চীন। কুৱেশ্যন নম্বৰ 20 উদ্ভিদৰ হালক সংশ্লেষণৰ সময়ত কি উৎপাদন হয়? অপশ্যন 4টা যদি আমি চাওঁ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, খাদ্য আৰু জলীয় বাষ্প। শুদ্ধ উত্তৰ হ'ব অক্সিজেন। নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 21 নীলা বিপ্লৱ তলৰ কোনটোৰ সৈতে জড়িত হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মাছৰ সৈতে। মাছৰ সৈতে নীলা বিপ্লৱ জড়িত হয়। গাখীৰৰ সৈতে আছিল হোৱাইট ৰেভলিউশ্যন। কুৱেশ্যন নম্বৰ 22 XCৰ ৰোমান সংখ্যা হ'ল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 90। 90 হ'ল XCৰ ৰোমান সংখ্যা। কুৱেশ্যন নম্বৰ 23 কোষৰ আৱিষ্কাৰ কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট হুক। ৰবাৰ্ট হুকে কোষৰ আৱিষ্কাৰ কৰিছিল।
কুৱেশ্যন নম্বৰ 24 আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কোনখন সাগৰত আছে অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বংগোপসাগৰ বংগোপসাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আছে কুৱেশ্যন নম্বৰ 25 সৰ্বপ্ৰথম কোনখন দেশত কিতাপ ছপা হৈছিল অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চীনত সৰ্বপ্ৰথম চীনত কিতাপ ছপা হৈছিল তো বন্ধুসকল আজিৰ ক্লাছত এই 25টা কুৱেশ্যন আছিল আৰু এই 25টা কুৱেশ্যন আপোনালোকৰ আগন্তুক দিনৰ পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয় কাৰণ এই কুৱেশ্যনসমূহ আগৰ এক্সামসমূহ আহি গৈছে বন্ধুসকল যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰাৰ লগে লগে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইয়াৰ উপৰিও এটা সৰু ৰিকুৱেষ্ট আছিল যদি আজি প্ৰথমবাৰ আমাৰ চেনেলত আপোনালোকে আহিছে আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব আমি প্ৰতিদিনা এনেধৰণেৰে গুৰুত্বপূৰ্ণ কুৱেশ্যনসমূহ আমাৰ এই চেনেলত আলোচনা কৰোঁ তো বন্ধুসকল আজিৰ ক্লাছত এইখিনি আছিল পুনৰ লগ পাম আমি আমাৰ অন্য এটি ক্লাছলৈ আজিলৈ ইমানে থেংক ইউ